নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া OC নুৰ জাহাংগীৰ আহমেদৰ সেই বাতৰিটো আপোনালোকে চালেনে? বাতৰিটো আপোনালোকে শুনিলেনে? যেতিয়া নেকি ৰক্ষকেই যদি ভক্ষক হয়, কি হ'ব বাৰু? বৰ্তমান বিজেপি চৰকাৰৰ সেই নাৰী সুৰক্ষা আইনৰ সেই আইনখনক অৱমাননা কৰা নাইনে সেইজন উচ্চপদস্থ আৰক্ষী বিষয়াই? কি ক'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিয়ন্ত্ৰণত থকা সেই আৰক্ষী বাহিনীক? কি ক'ব অসমৰ আৰক্ষী অধীক্ষক DGP GP সিং ডাঙৰীয়াই? কি শাস্তি দিব সেইজন উচ্চপদস্থ OC নুৰ জাহাংগীৰ আহমেদক? কি শাস্তি দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে? বৰ্তমানেও সেই অফিচাৰজনে বা সেই আৰক্ষীজনে বহু যুৱতীক তেখেতৰ নিজৰ মনৰ তৃপ্তিৰ বাবে নাৰী নিৰ্যাতন চলাই আহিছে। কেনেকৈ ধৰা পৰিল সেই অফিচাৰজন বা সেই আৰক্ষীজন? কি হৈছিলে ঘটনাটো? আগতে কেনেকুৱা ধৰণৰ কেছ ৰুজু হৈ আছে? কি হৈছিল? ক'ত তেখেতে চাকৰি কৰিছিল কিছুদিনৰ আগত? এই কথাখিনি মই আপোনালোকক বিতংভাৱে ক'ম। আৰু মই কথাখিনি কোৱাৰ আগতে মই কোনো সাংবাদিক ৰিপৰ্টাৰ নহয়। মই আপোনাৰ নিচিনা এজন সাধাৰণ মানুহ বা সাধাৰণ ল'ৰা। মই খেতিয়কৰ ল'ৰা। মই বাতৰিটো চাইছোঁ। বাতৰিটো চাই দেখি শুনি মই ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ কথাখিনি কওঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু আপুনি কোন জেগাৰ পৰা মোৰ এই বাতৰিটো চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক মই কথাটো ক'লোৱেই। চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া OC নুৰ জাহাংগীৰ আহমেদৰ কোৱাৰ্টাৰ ভিতৰৰ পৰা এজনী অচিনাক্ত যুৱতীক উদ্ধাৰ কৰা হৈছিল। আৰু সেই আৰক্ষী বিষয়াজনে এতিয়া নহয়, বহু দিনৰ পৰা বহু যুৱতীক দিনত নহয় ৰাতি নিজৰ তৃপ্তিৰ বাবে ৰুমত ৰাখি লয়। আৰু যেতিয়া মনৰ তৃপ্তিটো পূৰণ হ'ব, সেই যুৱতীগৰাকীক যাবলৈ দিয়া হয়। এই ঘটনা নতুন নহয়। যেতিয়া নেকি সেই OC নুৰ জাহাংগীৰ আহমেদ সৰু পথাৰত তেখেতৰ কৰ্মত তেখেতে আছিল, সেই সৰু পথাৰতো তেখেতৰ নিজৰ পত্নী নথকা অৱস্থাৰ সুযোগ লৈ এজনী যুৱতীক নাৰী নিৰ্যাতনৰ কামনা হৈছিল এজনী যুৱতী। আৰু সেইখিনি সময়তে তেখেত ধৰা পৰিছিল আৰু ধৰা পৰি তেখেতক ছাছপেনশ্যন কৰা হৈছিল। কিন্তু তেখেতক পুনৰ চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিয়োজিত কৰা হৈছিল। আৰু যিহেতুকে এতিয়া যিটো বাতৰি, এতিয়া যিটো ঘটনা, এই ঘটনা যদি আপুনি শুনে নহয়, আপোনাৰ চকু কপালত উঠিব। আৰু সেই OCজনৰ কোৱাৰ্টাৰৰ ভিতৰত এজনী অচিনাক্ত যুৱতীক সাধাৰণ ৰাইজে তালৈ যোৱা দেখিছিল। মানুহেতো সুবিধা লৈ থাকে বা চাই থাকে, ইয়াক কেনেকৈ ধৰা পেলাওঁ। এজন সাধাৰণ আৰক্ষী নহয়, উচ্চপদস্থ আৰক্ষী বিষয়া গোটেই চুঙাজান অঞ্চলৰ, সেই চুঙাজান অঞ্চলৰ এজন OC আৰক্ষী বিষয়াৰ বন্ধ কোঠাত এজনী অচিনাক্ত যুৱতী উদ্ধাৰ কৰা হৈছিল। আৰু যেতিয়া নেকি সেই যুৱতীগৰাকী সেই কোঠাত সোমাইছিল, যেতিয়া নেকি সেই OCজন সেই কোঠাত সোমাই আছিল, তেখেতসকলৰ যি কাম তাত ভিতৰত হৈ আছিল সেইখিনিতো কোনো দেখা নাই। কিন্তু বাহিৰ ফালৰ পৰা সেই দৰ্জাখন কিন্তু তলা মাৰি বন্ধ কৰি দিয়া হৈছিল। আৰু এজন উচ্চপদস্থ আৰক্ষী বিষয়া নহালৈকে সেই তলাটো খুলি দিয়া নাছিল। বন্ধ কোঠাৰ ভিতৰত যি হ'ব লগা হৈছিল গোটেইখিনি হৈ গ'ল, কিন্তু বাহিৰ ফালে দৰ্জা বন্ধ, ওলাই আহিব নোৱাৰে। আৰু সেই চুঙাজান অঞ্চলৰ বহু দল সংগঠন লগ লাগি সেই তলাটো বন্ধ কৰিলে আৰু এজন উচ্চপদস্থ আৰক্ষী বিষয়া অহালে বাট চালে। ঠিক যেতিয়া নেকি বাতৰিটো সম্প্ৰচাৰ হ'লেই, ফুনাফুনি হ'লেই, সেইখিনি সময়তে ধনশিৰি মহকুমাৰ SDP অফিচাৰে আহি বা আৰক্ষীয়ে আহি তেখেতৰ হাতেৰে সেই তলাটো খুলিলে আৰু বন্ধ কোঠাৰ ভিতৰৰ পৰা এজনী অচিনাক্ত যুৱতী বাহিৰলৈ আনিলে। কিন্তু পুনৰ দৰ্জাখন বন্ধ কৰি সেই OC নুৰ জাহাংগীৰ আহমেদক ভিতৰতে ভৰাই ৰাখিলে। কিয় ভৰাই ৰাখিলে সেইটো মই পিছত ক'ম, কিন্তু তেখেতক পুনৰ ভৰাই ৰাখিলে। আৰু সেই যুৱতীগৰাকীক সোধা পোছা কৰোঁতে গম পোৱা গ'ল যে সেই যুৱতীগৰাকী গুৱাহাটীৰ আছিল। আৰু তেখেতক সোধা পোছা কৰি বৰ্তমান যাবলৈ দিয়া বুলি আমি গম পাইছোঁ। আৰু বৰ্তমানেও সেই নুৰ জাহাংগীৰ আহমেদক কোনো একশ্যন লোৱা নাই। যি ধৰণে সেই যুৱতীগৰাকীক সোধা পোছা কৰা হৈছিল, ক'ত ঘৰ, কি কথা, কিয় আহিছিলি, ভিতৰত কি হৈছিল, কি কথা, এইখিনি কথা। আৰু এইখিনিতে মই আপোনালোকক কওঁ
এই যে নুৰ জাহাংগীৰ আহমেদৰ এইটো নতুন এটা এনেকুৱা ঘটনা নহয়। মই আপোনালোকক ক'লোৱেই সৰুপেঠাত তেখেতে কৰ্ম অৱস্থাত তেখেতৰ পত্নী থকা অৱস্থাত সেই কাণ্ড হৈছিল। তেতিয়া তেখেতৰ এটা কেছ ৰুজু হৈছিল আৰু সেই কেছটো বৰ্তমান ৰুজু হৈ আছে SP অফিচত। তেনেকুৱা এজন আৰক্ষী বিষয়াক পুনৰ চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিয়োজিত কৰা হৈছিল আৰু সেই আৰক্ষীজনে পুনৰ সেই খাকী পোচাকযোৰত দাগ লগালে। সেই আৰক্ষীজনক আপোনালোকে কওক কি কৰিব? মই ক'লোৱে আপোনাৰ নতুন ঘটনা নহয়, আগতেও বহু নাৰীক তেখেতে নিৰ্যাতন চলাইছিল আৰু ৰাতি তেখেতৰ সেই কোৱাটাৰ ভিতৰলৈ কোনোবা এজনী ছোৱালী আহিবই আৰু ৰাতিটো থাকিব, ৰাতিপুৱা গুচি যাব। দেখি থাকে, চাই থাকে আৰু সেইদিনাখন চলে বলে কৌশলে সেই নুৰ জাহাংগীৰ আহমেদক হাতেলোতে ধৰা পেলালে আৰু হাতেলোতে ধৰা পৰাৰ পিছত বৰ্তমানেও সেইজন অফিচাৰক বা সেইজন আৰক্ষীক কোনো একশ্যন লোৱা নাই। আৰু আপোনালোকক মই কওঁ, কিছুদিনৰ আগত এটা বাতৰি সম্প্ৰচাৰিত হৈছিল, যেতিয়া নেকি বহুত কিবাকিবি আৰক্ষীয়ে কৰি পেলাইছিল। কিছুমান আৰক্ষীয়ে কি কৰে, কাৰোবাক জোৰ জবৰদস্তি কৰি কাপোৰ খুলিবলৈ কয়, ফটো মাৰে, কাৰোবাক ৰেপ কৰে, কাৰোবাৰ পৰা ঘোচ লয়, কাৰোবাৰ পৰা কিবা কৰে। এনেকুৱা ধৰণৰ কিছুমান নিয়ম নীতি উলিয়াই পেলাইছিল যে আৰক্ষীয়ে সুৰা পান কৰিব নোৱাৰিব, ধূমপান কৰিব নোৱাৰিব, চাকৰি যাব। আৰক্ষীয়ে ঘোচ ল'ব নোৱাৰিব, চাকৰি যাব। আৰক্ষীয়ে নম্ৰভাৱে কথা পাতিব লাগিব সাধাৰণ জনতাৰ লগত, নহ'লে চাকৰি যাব। আৰক্ষীয়ে কোনোবাই যদি গোচৰ লৈ যায় সেই থানালৈ বা কেছ লৈ যায়, সেই কেছটো যদি ৰেজিষ্টাৰ নকৰে ঘোচ যাব। গাড়ী মটৰ খেদি কৰি যদি ট্ৰাকৰ পৰা, বাছৰ পৰা, ট্ৰেকাৰৰ পৰা যদি মটৰচাইকেলৰ পৰা পইচা লয়, যদি গম পায় ধৰা পৰে, তেখেতৰ চাকৰি যাব। বৰ্তমানে সেই অফিচাৰজনৰ যিজন অফিচাৰ নুৰ জাহাংগীৰ OC নুৰ জাহাংগীৰ আহমেদৰ বৰ্তমান হ'ব কি? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে টুইটযোগে কিবা কৈ দিব নেকি যে এইবাৰ কাৰণে তেখেতক মাফ কৰি দিয়া হ'ব? অসমৰ আৰক্ষী অধীক্ষক DGP GP সিঙে কি কৈ দিব নেকি ফোনযোগে যে তেখেতক বেলেগ জেগালৈ ট্ৰেন্সফাৰ কৰা হ'ব? ট্ৰেন্সফাৰ কৰিলেই তেখেতৰ সেই দুখখিনি মাৰ যাব নেকি? সাধাৰণ কোনোবাই যদি এনেকুৱা ধৰণৰ কিবা কাম কৰে, তেখেতক মাৰ ধৰ কৰি তেখেতক জেললৈকে লৈ যাব। কিন্তু এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ হাত থাকে, হয় মই বুজি পাইছোঁ, উচ্চপদস্থ আৰক্ষী বিষয়াৰ হাত থাকে, তাতকৈ ওপৰ আৰক্ষী বিষয়ালৈ। এইটো চেইন ছিষ্টেম। জানিব পৰা মতে সেইজন আৰক্ষী বিষয়াই এজন দালাল আছিল বুলি কোৱা শুনিছোঁ। দালাল, ছোৱালী ছাপ্লাই কৰে বুলি কোৱা শুনিছোঁ বেলেগ জেগালৈ। আৰু সেই যুৱতীগৰাকী আচলতে গুৱাহাটীৰ। আৰু ঠিক তেনেকৈ এজনী দুজনী তেখেতৰ সেই ৰাতিৰ সময়কণত এজনী যুৱতী নিৰ্যাতন কৰিবলৈ বা নিজৰ মনৰ তৃপ্তিৰ বাবে যুৱতীৰ প্ৰয়োজন হয়। আৰু সেইজন অফিচাৰক বৰ্তমানে বহু দল সংগঠনে তেখেতক ছাছপেনশ্যন কৰিবলৈ কোৱা নাই, তেখেতক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ কৈছে। কিন্তু যিহেতুকে কালি পৰহিৰ বাতৰিটো পুনৰ সম্প্ৰচাৰিত হ'বই, তেখেতক কি একশ্যন ল'লে, কি কথা, কি বতৰা, তেতিয়া আমি গম পাম যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা সেই গুণ্ডা আৰক্ষী বাহিনীয়ে এজন আৰক্ষীয়ে যদি এনেকুৱা ধৰণৰ নিৰ্যাতন চলাইছে বা যৌন নিৰ্যাতনে বা যিয়ে নিৰ্যাতনে নহওক, যেতিয়া নেকি বন্ধ কোঠাত কোনো দেখা নাই। আৰু জানিব পৰা মতে সেইজন আৰক্ষী বিষয়া এলা পচা মানুহ নহয়, বহু এনেকুৱা গোচৰ আছে। আৰু সেইজন আৰক্ষী বিষয়াক কি ধৰণৰ শাস্তি দিয়া হ'ব, তেখেতক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হ'বনে নহয়, এইটো লক্ষণীয় দিশ হয়। আৰু তেনেকুৱা এজন আৰক্ষী বিষয়া আমাক প্ৰয়োজনো নাই, যেতিয়া নেকি ৰক্ষকে যদি ভক্ষক হয়, সাধাৰণ মানুহ হ'লে থাকিলে কি? আৰু বাতৰিটো মই বেছি দীঘলীয়া নকৰোঁ। আৰু মই আপোনালোকক পুনৰ কওঁ, মই কোনো ৰিপৰ্টাৰ, সাংবাদিক একো নহয়, মই এজন সাধাৰণ খেতিয়কৰ ল'ৰা। মই বাতৰিটো চাইছিলোঁ, দেখিছিলোঁ, শুনিছিলোঁ, সেইবাবে কথাখিনি আপোনালোকক কৈ পেলালোঁ। মোক কোনেও একো বেয়াকৈ ভাবিব নালাগে বা বেয়াকৈ ল'ব নালাগে, মই ইমানেই ক'লোঁ। আৰু আপোনালোকে কি ক'ব কমেণ্টত মোক জনাওক যে সেই আৰক্ষীজনক কি কৰিব লাগে, কি কৰিলে ভাল হ'ব।